নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে হঠাৎ বৃদ্ধি ব্ৰইলাৰ মুৰ্গীৰ দাম প্ৰতি কেজি ব্ৰইলাৰত ৬০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি হৈছে মহানগৰীৰ বজাৰত কৃত্ৰিম নাটনিৰ অজুহাত দেখুৱাই অধিক মুনাফা লাভৰ বাবে সক্ৰিয় হৈছে অসাধু চক্ৰ আমি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছো যেহেতু এবাৰ ব্ৰইলাৰৰ দাম বৃদ্ধি পাইছে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টো সন্দৰ্ভত যেহেতু নিৰ্বাচনৰ ধামখুমীয়া পৰিৱেশ আৰু নিৰ্বাচনৰ এনে পৰিৱেশৰ মাজতে হঠাৎ বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ দাম প্ৰতি কেজি ব্ৰইলাৰত ৬০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি হৈছে মহানগৰীৰ বজাৰত আৰু কৃত্ৰিম নাটনিৰ অজুহাত দেখুৱাই অধিক মুনাফা লাভৰ বাবে একাংশ অসাধু চক্ৰ সক্ৰিয় হৈছে নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হোৱা দেখা পোৱা গৈছে আমি এই সন্দৰ্ভত অধিক জানিবৰ বাবে মহানগৰীৰ বজাৰৰ মাজলৈ যাবলৈ বিচাৰিছো ৰূপম দলৈ উপস্থিত আছে আৰু ৰূপম দলৈ আপুনি এই সন্দৰ্ভত কি জনাব যেহেতু ব্ৰইলাৰৰ দাম বৃদ্ধি পাইছে যেহেতু নিৰ্বাচনৰ গৰম বতাহ ধামখুমীয়াৰ মাজতে ব্ৰইলাৰৰ দাম বৃদ্ধি পাইছে দেখিবলৈ পোৱা গৈছে অজুহাত দেখুৱা অধিক মুনাফা লাভৰ চেষ্টা কৰিছে নেকি বাৰু একাংশ ব্যৱসায়ীয়ে কি ক'ব আপুনি এই সন্দৰ্ভত চাওক ঋতুমণি নিৰ্বাচনী বতৰ আৰু নিৰ্বাচনী বতৰৰ মাজতে অইন এক খবৰ আহিছে যে ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধি হৈছে একাংশ অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে মই প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিম যে প্ৰতিখন বজাৰতে কিন্তু দাম বৃদ্ধি হোৱা নাই ঠাই বিশেষেহে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আমি গণেশগুৰি বজাৰত এইখিনি মুহূৰ্তত উপস্থিত আছোঁ ইয়াত পোনপটীয়াকৈ আমি ইয়াত বিক্ৰেতাসকল আছে ব্ৰইলাৰ ব্যৱসায়ীসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ পৰা জানিম কিন্তু এটা কথা ক'ব লাগিব প্ৰতিখন বজাৰতে নহয় একাংশ বজাৰতহে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ একাংশ যি অসাধু ব্যৱসায়ী আছে সেই অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে নিৰ্বাচনী সময়ত আচলতে এই ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধি এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ যে নিৰ্বাচনৰ বতৰৰ সময়ছোৱাত দাম বৃদ্ধি হোৱা পৰিলক্ষিত হয় মই পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত ব্যৱসায়ীসকল আছে তেওঁলোকৰ মাজলৈ যাম তেওঁলোকৰ মাজলৈ গৈ কথা পাতিম দাদা অকণমান আপুনি আগুৱাই আহিলে সুবিধা হ'ব দাম বৃদ্ধি কেনেধৰণে হৈছে আপোনালোকৰ বজাৰত দাম বৃদ্ধি মানে বৰ্তমান হৈয়ে আছে কমচে কম বেছি পৰিমাণে হৈয়ে আছে দামটো আগতে যিটো ৰেট আছিল আগতে ১০০ টকা থাকিলে যিটো মানে হেৰি আহিছিল আজিকালিতো ১০০ টকাটো নহয় এতিয়াৰ পৰা ৩০ৰ ওপৰে চলি আছে ৩০ বা ৪০ বা ওপৰে চলি গ'ল আপুনি এটা কথা বুজাই দিয়কচোন সাধাৰণ গ্ৰাহকে বুজি পোৱাকৈ যে গোটা মুৰ্গী ল'লে কিমান দিব লাগিব আৰু কটা মুৰ্গী ল'লে এতিয়া কিমান দিব লাগিব এতিয়া গোটা মুৰ্গী দিলে আপুনি বেচিবলৈ লাভ যদি কমচে কমটো ১০-২০ টকা লাগিবই চবকে বা ২০ টকা হ'লেও তেতিয়াহ'লে 170 বেচিবই লাগিব মোটামুটি 170 আৰু কটা মুৰ্গী কটাটো মোটামুটি 260 আমিয়ে বেছি আছিলোঁ এতিয়া হয়তো যদি দাম বেছিকৈ বঢ়াই দিয়ে তেনেহ'লে 280 ল'ব লাগিব আমি এতিয়া ৰাতি ৰেটবিলাক আহি থাকে দামটো ক'ত বাঢ়ে আপোনালোকে য'ৰ পৰা তাত বাঢ়ে এতিয়া কোম্পানীৰ ৰেটবিলাক বঢ়াই আমাক দেখায় সেইমতে হ'লচেলাৰবিলাক গুচি যায় হ'লচেলাৰে মাল উঠাৰ পিছত আমাক ৰেটবিলাক দেখাৰ পিছত সেনেকৈ দাম এটা পাই এটা আৰু চেপাৰেট যে ফাৰ্মত যদি কোম্পানীৰ তাতে ব্ৰাঞ্চত ৰেট বাঢ়ে তেনেহ'লে হ'লচেলাৰে ৰেট বাঢ়ালা হ'লচেলাৰে ৰেট বাঢ়াৰ লগে লগে আমিও ৰেটবিলাক বঢ়াব লগা হয় আমিওতো কিনি আনিব লাগিব গ্ৰাহকৰ কেনেকুৱা প্ৰশ্নৰ সন্মুখীন হয় আপোনালোকে এতিয়া সিহঁতৰ আকৌ কি প্ৰশ্ন হৈছে দাম বাঢ়াই দিব লাগিব কথাটো এইটোৱে আৰু মানে এতিয়া ধৰি লওঁ আমি যেতিয়াই ধৰি লওঁ আগতে ১০০ টকাত কিনিছোঁ আমি ১১০ টকাত বেচিছোঁ ধৰি লওঁ এতিয়া ১৪০ত কিনিছোঁ বা ৫৫ টকাত কিনিছোঁ এতিয়া ৭০ টকাত কিনিব বেচিব লাগিব আমাৰ কথাটো এইটোৱে বা আমাৰ যেনেকুৱা কাষ্টমাৰে সেনেকুৱাই হয়তো মানে অলপমান হেৰি হয় আৰু যে চলিব টান আৰু এতিয়া হয়তো আমাৰ যিটো ধৰি ১০ টকা লাভ এতিয়া হয়তো ৫ টকা লাভ নহ'ব পাৰে তথাপি মাৰ্কেট কেয়াৰ বা মুৰ্গীটো আমি দিবই লাগিব কিছুমান হোটেল ৰখা আছে কিছুমান এগ্ৰিমেণ্ট কৰাই থাকে ২০০ টকাত কাটা মাংস দিয়ে এতিয়া ২২০-৩০ টকা কাটা মাংস পৰি আছে কিনা তথাপিতো ক'ব নহয় অমুকত পায় তমুকত পায় মানে বহুত প্ৰশ্ন আহি যায় আৰু নিশ্চয়কৈ এইসমূহ প্ৰশ্নৰ সন্মুখীন হয় এইসকল বিক্ৰেতাই কাৰণ তেওঁলোকে য'ৰ পৰা সংগ্ৰহ কৰে মুৰ্গীসমূহ তাতেই তেওঁলোকে ৫ৰ পৰা ১০ টকা এতিয়া বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ সেই যিসমূহ কোম্পানী বা যিসমূহ হ'লচেলভাৱে যিসকলে বিক্ৰী কৰে সেইসকলৰ য'ত বিক্ৰী কৰা হয় তাতে আচলতে দাম বৃদ্ধি কৰা পৰিলক্ষিত হয় অৰ্থাৎ একাংশ অসাধু ব্যৱসায়ী সেই একাংশ অসাধু ব্যৱসায়ীৰ কাৰণে এওঁলোকেও দাম বৃদ্ধি কৰিবলগীয়া হৈছে আমি কৈছোঁৱেই যে ব্ৰইলাৰৰ দাম সময়ে সময়ে বৃদ্ধি হোৱা পৰিলক্ষিত হয় কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ মাজতে নিৰ্বাচনী সময়ৰ মাজতে এই ধৰণে ব্ৰইলাৰৰ দাম বৃদ্ধি হৈছে আৰু সাধাৰণতে আচলতে যিসকল সাধাৰণ জনতাই আচলতে ব্ৰইলাৰ যিহেতু কম দামত পোৱা যায় গতিকে কম দামত পোৱাৰ হেতুকে ব্ৰইলাৰ মুৰ্গী সকলোৱে খায় গতিকে এতিয়া যিহেতু দাম বৃদ্ধি হৈছে সাধাৰণতে প্ৰতিগৰাকী লোকৰ মাজত প্ৰভাৱ পৰিব গতিকে দাম বৃদ্ধিৰ ক্ষেত্ৰত যোগান বিভাগে কেনেধৰণে দায়িত্ব পালন কৰে আগন্তুক সময়ত বা প্ৰশাসনে কেনেধৰণৰ দায়িত্ব পালন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব
কিন্তু কথাটো হ'ল যে এই একাংশ যি অসাধু ব্যৱসায়ী এই অসাধু ব্যৱসায়ীসকলক নাকি কেনেধৰণে লগাব তাৰ কাৰণে কিন্তু প্ৰশাসনে ইয়াৰ পূৰ্বে যিহেতু এটা ফ'ৰ্চ গঠন কৰিছিল আমি দেখিছিলোঁ কিছুমাহ পূৰ্বে এটা ফ'ৰ্চ গঠন কৰি তেওঁলোকে অভিযান চলাইছিল বজাৰত গতিকে সেই যি পুনৰ অভিযান তেওঁলোকে আৰম্ভ কৰিব নে নাই সেয়া আচলতে প্ৰশ্ন এইখিনি মুহূৰ্তত উত্থাপন হয় কাৰণ সাধাৰণ জনতাক ব্ৰইলাৰ আচলতে লাগে অৰ্থাৎ সাধাৰণ যিসকল লোক তেওঁলোকে আচলতে কম দামত যিহেতু ব্ৰইলাৰ পায় গতিকে ব্ৰইলাৰ খোৱাৰ এক অপৰিহাৰ্য অংগৰ দৰে হৈ পৰিছে কাৰণ ব্ৰইলাৰ নিত্য নৈমিত্তিক সকলোৱে ব্যৱহাৰ কৰে গতিকে ব্ৰইলাৰৰ দাম বৃদ্ধিয়ে কিন্তু সমাজত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে হ'লচেলভাৱে বিক্ৰী কৰি আছে দাম বৃদ্ধি হৈছে নাই আপোনালোকৰ কোম্পানী বৃদ্ধি হৈছে দাদা হৈছে আগত চাই মোটামুটি ধৰ 20 টকামান 20-30 টকাৰ ভিতৰত সেনে কিবা এটা হৈছে আৰু একজেক্টলি আমি নাজানিম কাৰণ মালিকবিলাকে জানিব আমি আৰু কৰ্মচাৰীয়ে কাম কৰোঁ আৰু দি দিওঁ মানে কোনটো কোম্পানীৰ এইটো IB তাতে বৃদ্ধি হৈছে নেকি নাই চবতে বৃদ্ধি হৈছে চব কোম্পানীতে বৃদ্ধি হৈছে আৰু এওঁলোক হৈছে তেওঁলোকে পাইকাৰী মূল্যত যি বিক্ৰী কৰে সেই পাইকাৰী মূল্যত বিক্ৰী কৰা তেওঁলোক ব্যৱসায়ী আৰু তেওঁলোকে ইয়াত দিবলৈ আহে তেওঁলোকে কৈছে যে তাতেই বৃদ্ধি হৈছে গতিকে প্ৰশ্ন উত্থাপন হয় কাৰণ যদি এই ধৰণে হঠাৎ দাম বৃদ্ধি হয় ব্ৰইলাৰৰ সকলোৰে চিন্তনীয় হৈ পৰে সাধাৰণ যিসকল জনতা তেওঁলোক চিন্তনীয় হৈ পৰে গতিকে যোগান বিভাগৰ যথেষ্ট দায়িত্ব থাকিব সমান্তৰালভাৱে আপুনি এই সন্দৰ্ভত অধিক তথ্য আমাক জনোৱাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া উল্লেখ কৰিছে যে নিৰ্দিষ্ট ঠাইতহে দাম বৃদ্ধি হৈছে ঠাই বিশেষে দাম বৃদ্ধি হৈছে বুলি কৈছে প্ৰতিখন বজাৰত দাম বৃদ্ধি হোৱা নাই নিৰ্দিষ্ট কিছুমান ঠাইতে দাম বৃদ্ধি হৈছে বুলি কৈছে ব্ৰইলাৰ গোটা মুৰ্গীত 170 টকা আৰু ইফালে কটা মুৰ্গীত 280 টকালৈ বৃদ্ধি হৈছে বুলি তেওঁ জনাইছে আৰু য'ৰ পৰা আচলতে সংগ্ৰহ কৰিছে সেই ঠাইতে দাম বৃদ্ধি কৰিছে বুলিও জনাইছে আৰু দাম বৃদ্ধি একাংশ অসাধুৱে দাম বৃদ্ধি কৰিছে অসাধু চক্ৰ আৰু তাৰ বাবে এতিয়া যিসকল দোকানী আছে ব্ৰইলাৰ দোকানীয়ে দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে আৰু পূৰ্বতে যেনেদৰে অসাধু ব্যৱসায়িক নাকি লগাবৰ বাবে ফ'ৰ্চ গঠন কৰি অভিযান চলাইছিল সেইসকল অসাধু চক্ৰৰ বিৰুদ্ধে এইবাৰো অসাধু চক্ৰৰ বিৰুদ্ধে ফ'ৰ্চ গঠন কৰি অভিযান চলাবনে তাকলৈ প্ৰশ্ন উত্থাপন হৈছে